নাজিৰাত গণ অৱস্থান কাৰ্যসূচী কেইবাটাও দল সংগঠনৰ শিৱসাগৰৰ নাজিৰা অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ গেটৰ সন্মুখত আজি কেইবাটাও দল সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ONGCৰ অসমীয়া বিৰোধী গোষ্ঠীৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কেইবাটাও দল সংগঠনৰ। ONGCৰ অসম সম্পদৰ পৰা ইতিমধ্যে ভালেকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় নাজিৰাৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ লগতে অধিক তেল আৰু প্ৰাকৃতিক গেছ মজুত থকা তৈলক্ষেত্ৰ বহিৰাগত পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ বাবে অসম আৰু অসমীয়াৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আজি এনেদৰে ওলাই আহিছে কেইবাটাও দল সংগঠন। ONGCয়ে অসমীয়াৰ থলুৱা বিৰোধী নীতি পৰিহাৰ কৰি অসম সম্পদৰ সমূহ কাৰ্যালয়ত পুনৰ অসম তথা নাজিৰাত বাহাল নাৰাখিলে ONGC তলাবন্ধৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰতিবাদী দল সংগঠন কেইটাৰ। আজি অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে ঐক্যবদ্ধ হৈ আমি ONGC অসম সম্পদৰ নাজিৰাত থকা মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি গণ অৱস্থান কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। মূল কথাটো হৈছে যে ONGCত থকা একাংশ অসম বিৰোধী চক্ৰই বাৰে বাৰে আমাৰ সম্পদটো ধ্বংস কৰিবলৈ উঠিবই লাগিছে। ইতিমধ্যেই আমাৰ শিৱসাগৰত থকা অসম সম্পদৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ তেওঁলোকে বহিৰাজ্যলৈ লৈ গ'ল। এতিয়া কথা হৈছে তেল আমাৰ ইয়াত খনন কৰিব, তেল আমাৰ ইয়াৰ পৰা নিব আৰু কাৰ্যালয়সমূহ যদি গৈ দিল্লী গুজৰাটত থাকে আমাৰ অসমীয়া মানুহে কি কৰি খাব? আমি তেল দিম আৰু তেওঁলোকে গুজৰাটত কোনোবা বহিৰাগত মানুহে AC ৰুমত বহি কাজু বাদাম খাই থাকিব, এনে কথাবোৰতো হ'ব নোৱাৰে। তেল যেতিয়া আমি দিছোঁ কাৰ্যালয় ইয়াত হ'ব লাগিব। কাৰণ এই ONGCৰ লগত অসমৰ অধিকাংশ নিবনুৱা যুৱক যুৱতী জড়িত হৈ আছে। কোনোবা গাড়ী এখন চলাই খাইছে, কোনোবা ঠিকা টুকুলি এটা কৰি খাইছে, কোনোবাই ইয়াত চাকৰি কৰিছে। বিভাগসমূহ ইয়াৰ পৰা গুচি যোৱাৰ লগে লগে ইয়াত তেওঁলোকে কি কৰি খাব? এতিয়া আমি গম পোৱা মতে ONGCত এতিয়া কেৱল নামমাত্ৰ কেইখনমান নাম ফলক থাকিব, সকলোবোৰ ইয়াৰ পৰা লৈ যাব। বোলে এই ধৰণৰ অসম বিৰোধী কাৰ্যকলাপৰ কৰি থাকিলে আমিতো চাই থাকিব নোৱাৰিম, প্ৰতিবাদ কৰিবই লাগিব। আৰু আমি বিগত সময়ত আপোনালোকে জানে আমি বাৰে বাৰে কৈ আহিছোঁ যে আমাৰ সম্পদসমূহৰ ওপৰত আমাৰ 100% আমাৰ অধিকাৰ থাকিব লাগিব, 100% থলুৱা নিবনুৱা যুৱক যুৱতী নিয়োজিত হ'ব লাগিব। কিন্তু বাৰে বাৰে ইয়াত থকা একাংশ অসম বিৰোধী চক্ৰই আমাৰ অসমৰ স্বাভিমানক অপমান কৰিছে, অসমৰ সম্পদসমূহ লুণ্ঠন কৰিছে। গতিকে এই ধৰণৰ কৰ্মকাণ্ডৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী বহিবলৈ আমি বাধ্য হৈছোঁ। আৰু ইয়াৰ পৰা আমি আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, ইয়াতো আমাৰ আৰম্ভণি। ইয়াৰ পিছত আমি ONGCৰ মূল গেটখন আমি তলা মাৰি দিম, যিমানসমূহ কাৰ্যালয় আছে কাৰ্যালয়সমূহ বন্ধ কৰি দিম, আৰু যিমানসমূহ তৈলখাদ আছে এই তৈলখাদসমূহত যিবোৰ খনন চলাই থকা হৈছে সকলোখিনি আমি বন্ধ কৰি দিম। কাৰণ এই ধৰণে আমাৰ অসমৰ অসমীয়াই গৰ্ভৰ পৰা তেল খনন কৰি থাকি আৰু অসমীয়াকে বাৰে বাৰে প্ৰতাৰণা কৰিব, আৰু এই ধৰণৰ কাৰ্যবিলাক আমি চাই থাকিব নোৱাৰোঁ। সেইটো কাৰণে স্পষ্টকৈ কৈছোঁ, যিসমূহ অসম বিৰোধী চক্ৰ আছে তেওঁলোকে এতিয়া আমি সুকীয়া দিছোঁ, তেওঁলোকে চিধা হৈ যাওক। কিন্তু অন্যথা কিন্তু তেওঁলোকে আমাৰ যেতিয়া মুখামুখি হ'বলৈ হ'লে কিন্তু কথা বেয়া হ'ব। সেইটো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টভাৱে জনাই দিছোঁ।